বিধানসভা উপনিৰ্বাচনৰ কি হ'ব ফলাফল কাৰ দখললৈ যাব 5 বিধানসভা সমষ্টি কাক নিৰ্বাচিত কৰি দিছপুৰলৈ পঠাব ভোটাৰে এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ কাইলৈ খোলা হ'ব ইভিএম হ'ব ভোট গণনা ৰাজ্যৰ 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ ভোট গণনাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে নিৰ্বাচন আয়োগে সামগুৰি বিহালী সিডলি বঙাইগাঁও ধলাইত হ'ব ভোট গণনা উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে মুঠ 34 গৰাকী প্ৰাৰ্থীয়ে সামগুৰিত অৱতীৰ্ণ হৈছে সৰ্বাধিক 11 গৰাকী প্ৰাৰ্থী কংগ্ৰেছ বিজেপিৰ লগতে আছে আপৰো প্ৰাৰ্থী ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ লগতে আছে 7 নিৰ্দলীয় প্ৰাৰ্থী বঙাইগাঁও সমষ্টিত অৱতীৰ্ণ হৈছে মুঠ 8 গৰাকী প্ৰাৰ্থী কংগ্ৰেছ অগপৰ লগতে অৱতীৰ্ণ হৈছে 6 নিৰ্দলীয় প্ৰাৰ্থী বিহালীত কংগ্ৰেছ বিজেপি সিপিআইএম আৰু আপৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে নিৰ্বাচনত ধলাইত অৱতীৰ্ণ হৈছে কংগ্ৰেছ বিজেপি সিপিআইএম আৰু 5 নিৰ্দলীয় প্ৰাৰ্থী সিডলিত অৱতীৰ্ণ হৈছে বিপিএফ ইউপিপিএল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ইয়াৰ ভিতৰত সামগুৰি বিধানসভা সমষ্টিত ভোটদানৰ হাৰ 79.55% সিডলি বিধানসভা সমষ্টিত ভোটদানৰ হাৰ 75.47% বঙাইগাঁও বিধানসভা সমষ্টিত ভোটদানৰ হাৰ 77.89% ধলাই বিধানসভা সমষ্টিত ভোটদানৰ হাৰ 72.4% বিহালী বিধানসভা সমষ্টিত ভোটদানৰ হাৰ 75.7% সমষ্টিকেইটাত ভোট গণনাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে নিৰ্বাচন আয়োগে স্ট্ৰং ৰুম আমি 6:30 AM আমি ওপেন কৰিম আৰু আমাৰ ডিস্ট্ৰিক্ট চেণ্টাৰৰ সেকেণ্ড ফ্ল'ৰত ইতিমধ্যে কাউণ্টিঙৰ কাৰণে আমি 14খন টেবুল সজাই ৰাখিছোঁ আৰু তেই অনুসৰি তেওঁলোকৰ মাইক অবজাৰ্ভাৰ থাকিব প্ৰত্যেকখন টেবুলতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে টোটেল ভোট ইভিএম কাউণ্টিং টেবুল থাকিব 14খন পোষ্টেল বেলটৰ কাৰণে থাকিব 4খন নাম্বাৰ অফ ৰাউণ্ড হ'ব আমাৰ যিহেতু 273টা পলিং ষ্টেচন আছে আমি 19.5 ৰাউণ্ড অলমোষ্ট 20 ৰাউণ্ড হ'ব আমাৰ 20 ৰাউণ্ড আশা কৰিছোঁ আমি কাউণ্টিং খুব মানে সকলোমে পাৰ হৈ যাব 14 ৰাউণ্ড যেতিয়া যাব আমাৰ গোটেই 2টা আৰু এটালৈকে আমি শেষ হ'ব বুলি ভাবিছোঁ প্ৰত্যেক এলএচিত আমি 5 পলিং ষ্টেচন ৰেণ্ডমলি সিলেক্ট কৰি এইটো ভিভিপ্যাট কাউণ্টিং কৰিম ইভিএম কাউণ্টিং হোৱাৰ পাছত আৰু এইটো মেচ কৰা যাব যেটো আমাৰ ইভিএমৰ লগত যেটো ৰিজাল্ট ওলায় আৰু যদি কিবা ডিসক্ৰিপেন্সি থাকে এটো আমি ৰিপৰ্ট কৰিম আৰু এই ৰেণ্ডম সিলেকশন আমি আমাৰ ক্যান্ডিডেটছৰ যোগেদি আমি চিট সিস্টেম কৰি আমি এটো সিলেক্ট কৰিম পলিং ষ্টেচন এতিয়া প্ৰশ্ন হল সামগুৰি বিহালী সিডলি বঙাইগাঁও আৰু ধলাই কাৰ ভাগ্য উদয় হ'ব ভোট গণনাৰ পূৰ্বে কাৰ কি আশা কাৰ কি প্ৰত্যাশা আজি যেটো উৎসাহ দেখা পাইছিলো গতিকে যথেষ্ট ভাল ফলাফল হ'ব বুলি আমি আশা কৰিছোঁ আমি আশাবাদী যে সাম্প্ৰদায়িক ফেচিবাদী যেটো শক্তি এই শক্তি পৰাস্ত হ'ব লাগে যি বিধানসভা নিৰ্বাচন হৈ গ'ল তাত আমি আম আদমি পাৰ্টিয়ে দলে মোক প্ৰক্ষেপ কৰিছিলে আমাক ৰাইজে যথেষ্ট সহায় জনাইছিলে আশীৰ্বাদো দিছিলে ভাল লাগিছে ভয় লাগিছে ইমান দিন হৈ গ'ল ফলাফল ভাবিছোঁ জিকিমে আৰু এইটোৱে ভাবিছোঁ 35 মান পাব লাগে বেছি আৰু আমি সেইটো ভাবিছোঁ নিগত আমাৰ পিছতে কংগ্ৰেছ নাই আমাৰ ভাল লাগি আছে আমিতো জিকিমেই সেইকাৰণে ভাল লাগি আছে ভোট গণনাৰ কাৰণে আমি ৰৈ আছোঁ বিহালী আমি জিকিলোৱে আৰু কাইলেহে ফলাফলটো গোটেইখিনি কথা প্ৰমাণ কৰিলোঁ আমি গ্ৰাউণ্ডৰ পৰা যি ফিডবেক পাইছোঁ দিছপুৰৰ আমি বিজেপি শিবিৰৰ পৰা আমি কথাবোৰ আমি জানিব পাৰিছোঁ আমাৰতো মানুহ আছে তো বিহালী আমি জিকিলোৱে আমি ক'ব সামগ্ৰী আমি জিকিলোঁ নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদমেল সম্বোধন কৰিও নিৰ্বাচনক লৈ নকৰিলে কোনো মন্তব্য বিপৰীতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই নিৰ্বাচনত কংগ্ৰেছে শূন্য পাব বুলিহে কৰিছে দাবী কালি কলৈ আৰু কালিলে কমে আজি এৰুতে থাকক কালি কলৈ আৰু কালিলে কমে আজি এৰুতে থাকক কাইলৈ আমাৰ পক্ষ তথা মিত্ৰগোষ্ঠীৰ পক্ষত ফলাফল আহিব কংগ্ৰেছে প্ৰতিটো নিৰ্বাচনতে কয় তেওঁলোক কেতিয়াও নাহাৰে আৰু হাৰিলে ইভিএমক দুখ দিয়ে নাহাৰিলে ইভিএম ঠিকে থকা বুলি কয় এটা ডাঙৰ শূন্যলৈ আগবাঢ়ি আছে কংগ্ৰেছ দল অহা কাইলৈকে বিশেষকৈ অসম ক্ষেত্ৰত শনিবাৰে পুৱা 8 বজাত খোলা হ'ব ইভিএম তাৰ পূৰ্বে গণনা কৰা হ'ব পোষ্টেল বেলট ভোট গণনাৰ বাবে সামগুৰি বিহালী সিডলি বঙাইগাঁও আৰু ধলাইত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা কোন সমষ্টিত কোনে শেষ হাঁহি মাৰিব তাৰ বাবে অপেক্ষা কৰিব লাগিব নিৰ্বাচনী ফলাফললৈ ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰ